নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী সৰকাৰী স্কুটিৰ নামত এতিয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে যাৰ পিছত এতিয়া জিলা আয়ুক্তই তদন্তৰ ঘোষণা কৰিছে গোৱালপাৰাত বিনামূলীয়া স্কুটি বিতৰণৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা একাংশই 4000 টকা পৰ্যন্ত ধন লোৱা বুলি অভিযোগ উত্থাপন হৈছে যাৰ পিছতে এতিয়া গোৱালপাৰা জিলা আয়ুক্তৰ তৰফৰ পৰা এই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ সরকারি স্কুটির নামত অবৈধভাবে ধন সংগ্রহ করেছে নাকি যদিহে সরকারি স্কুটির নামত আপনার পৰা ধন সংগ্রহ করেছে লগে লগে দিয়ক অভিযোগ স্কুটির নামত শিক্ষার্থীর পৰা এটকাও সংগ্রহ কৰিব নোৱাৰিব ধন কোনো শিক্ষার্থীর পৰা বিনামূলীয়া বা সরকারি স্কুটির নামত ধন সংগ্রহ কৰিব নোৱাৰিব শিক্ষার্থীসকলক সরকাৰৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে লাইসেন্স শিক্ষার্থীৰ স্কুটির নামত ধন সংগ্রহ কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পাছতে এতিয়া গোৱালপাৰাত এইদৰে এতিয়া তদন্ত ঘোষণা কৰা হৈছে গোৱালপাৰাত চৰকাৰী স্কুটিৰ নামত ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পাছতে ডক্টৰ বাণীকান্ত কাকতি বঁটা সন্দৰ্ভত উত্থাপন হোৱা অভিযোগক লৈ এইদৰে জিলা আয়ুক্তই নিৰ্দেশনা প্ৰদান কৰিছে গতিকে চৰকাৰী স্কুটিৰ নামত এতিয়াৰ পৰা কোনো কাৰণতে ধন দাবী কৰিব নোৱাৰিব ইয়াৰ পূৰ্বেও যেহেতু দেখিবলৈ পোৱা গৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে চৰকাৰী স্কুটি যি প্ৰদান কৰা হৈছে বা যি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হৈছে সেই বঁটাৰ নামত কোনেও কিন্তু ধন সংগ্ৰহ কৰিব নোৱাৰিব এটকাও ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ল'ব নোৱাৰিব কাৰণ সেই স্কুটি সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু যি স্কুটি চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ দিয়া হৈছে সেই স্কুটিৰ নামত কোনেও কোনো কাৰণতে ধন সংগ্ৰহ কৰিব নোৱাৰিব শিক্ষাৰ্থীসকলৰ পৰা যাৰ বাবে আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰিছিল কিন্তু ইয়াৰ পাছত এতিয়া উত্থাপন হৈছে অভিযোগ গোৱালপাৰাত একাংশ লোকে স্কুটি প্ৰদানৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আনকি 3000 পৰা 4000 টকা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ধন বিচৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ অভিযোগৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে বা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে এতিয়া দাবী উত্থাপন কৰিছে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই যি দাবী উত্থাপন কৰিছিল সেই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া গোৱালপাৰা জিলা আয়ুক্তৰ তৰফৰ পৰা এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে এই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে ন্যায়িক তদন্ত ঘোষণা কৰিছে আৰু ন্যায়িক তদন্তত যদিহে দোষী সাব্যস্ত হয় দোষী সাব্যস্ত হ'লে 24 ঘণ্টাৰ ভিতৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব গোৱালপাৰা জিলা আয়ুক্তই আৰু যদিহে সমগ্ৰ ঘটনা ন্যায়িক তদন্ত ঘোষণা কৰিছে আৰু ন্যায়িক তদন্তত দোষী সাব্যস্ত হ'লে 24 ঘণ্টাৰ ভিতৰত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে কোনো কাৰণতে দোষী সাৰি যাব নোৱাৰিব কোনো কাৰণতে দোষী সাৰি যাব নোৱাৰিব যেহেতু জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিৰ্দেশনা ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী স্কুটিৰ নামত এইদৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত উত্থাপন হৈছে এনে গুৰুতৰ অভিযোগ তেনেস্থলত জিলা আয়ুক্তৰ তৰফৰ পৰা মন্তব্য কৰিছে যিটো চৰকাৰৰ পৰা বিনামূলীয়াকৈ স্কুটি প্ৰদান কৰা হৈছে আনকি লাইচেন্স পৰ্যন্ত প্ৰদান কৰা হৈছে তেনেস্থলত এই স্কুটিৰ নামত কোনেও ধন ল'ব নোৱাৰিব পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়েও নিৰ্দেশনা প্ৰদান কৰিছিল মন্তব্য কৰিছিল যে বিনামূলীয়া স্কুটিৰ নামত বা ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা কোনেও ধন ল'ব নোৱাৰিব ধন ল'লে লগে লগে অভিযোগ দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল শিক্ষাৰ্থীসকলৰ পৰা কোনো কাৰণতে ধন ল'ব নোৱাৰিব স্কুটিৰ নামত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰিছিল লগতে এনেধৰণৰ ধন দাবী কৰিলে লগে লগে অভিযোগ দিবলৈ আহ্বান জনাইছিল যাৰ পিছত এতিয়া গোৱালপাৰাত এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰাত শিক্ষাৰ্থীসকলৰ পৰা চৰকাৰী স্কুটিৰ নামত ধন লোৱা বুলি অভিযোগ উত্থাপন হৈছে 3000 পৰা 4000 টকা পৰ্যন্ত ধন লোৱা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই অভিযোগৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে এতিয়া দাবী উত্থাপন কৰিছে যিসকল অভিভাৱক আছে তেওঁলোকে দাবী উত্থাপন কৰিছে শীঘ্ৰেই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰ কৰি এই সমগ্ৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰা জিলা আয়ুক্তই সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰা হৈছে আৰু ন্যায়িক তদন্তত যদিহে দোষী সাব্যস্ত হয় তেন্তে 24 ঘণ্টাৰ ভিতৰত গোৱালপাৰা জিলা আয়ুক্তই ব্যৱস্থা গ্ৰহণ কৰিব দোষীৰ বিৰুদ্ধে মুঠৰ পৰা দোষী সাব্যস্ত হ'লেই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত উত্থাপন হৈছিল এনে গুৰুতৰ অভিযোগ আৰু গোৱালপাৰাত এইদৰে চৰকাৰী স্কুটিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই ধন লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে গোৱালপাৰা জিলা আয়ুক্তৰ তৰফৰ পৰা এতিয়া এইদৰে তদন্তৰ ঘোষণা কৰা হৈছে আৰু যদিহে দোষী সাব্যস্ত হয় দোষী সাব্যস্ত হ'লেই দোষীৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত উত্থাপন হৈছে এনে গুৰুতৰ অভিযোগ গোৱালপাৰাত এইদৰে ছাত্ৰ-ছাত্ৰীৰ পৰা বিনামূলীয়া স্কুটিৰ নামত 3000 পৰা 4000 টকা পৰ্যন্ত ধন লোৱাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই অভিযোগৰ পাছতে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ
দাবী উত্থাপন কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি দাবী উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে যাৰ পিছতে এতিয়া গোৱালপাৰা জিলা আয়ুক্তই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগতে শীঘ্ৰেই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰা হ'ব বা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে জিলা আয়ুক্তই এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছে বাণীকান্ত কাকতি পুৰস্কাৰৰ স্কুটি বিতৰণ কৰা হৈছিলে তাৰ পৰা যিসকল বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা কিছু অতিৰিক্ত ধন তেখেতসকলে দাবী কৰা বুলি তো সেই সম্পৰ্কে মই ইতিমধ্যে আমাৰ এগৰাকী সাংবাদিকৰ জৰিয়তে মই তদন্তৰ কাৰণে নিৰ্দেশ দিছো আৰু সেই তদন্তত যদি আমি প্ৰমাণ পাওঁ যে তেখেতসকলে এনেদৰে অবৈধভাৱে যদি ধন সংগ্ৰহ কৰিছে স্কুটিৰ বিনিময়ত তেনেহলে তেওঁলোকৰ বিৰুদ্ধে আমি আইনসংগত ব্যৱস্থা লম কাৰণ ইতিমধ্যে চৰকাৰে এইটো স্পষ্টকে কৈ দিছিলে যে এই স্কুটিৰ বিনিময়ত পইচাও কোনো ল'ব নোৱাৰিব এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ এইটো পুৰস্কাৰ হিচাপে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে দিয়ে আমি লাইচেন্সটো আমি কেম্প মোডত ইতিমধ্যে আমাৰ দ্বিতীয়ৰ জৰিয়তে আমি কলেজতে আমি কেম্প কৰি পেলাই তেখেতসকলৰ লাৰ্ণাৰ লাইচেন্স বাণীকান্ত কাকতি পুৰস্কাৰৰ স্কুটি বিতৰণ কৰা হৈছিলে তাৰ পৰা যিসকল বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা কিছু অতিৰিক্ত ধন তেখেতসকলে দাবী কৰা বুলি তো সেই সম্পৰ্কে মই ইতিমধ্যে আমাৰ এগৰাকী সাংবাদিকৰ জৰিয়তে মই তদন্তৰ কাৰণে নিৰ্দেশ দিছো আৰু সেই তদন্তত যদি আমি প্ৰমাণ পাওঁ যে তেখেতসকলে এনেদৰে অবৈধভাৱে যদি ধন সংগ্ৰহ কৰিছে স্কুটিৰ বিনিময়ত তেনেহলে তেওঁলোকৰ বিৰুদ্ধে আমি আইনসংগত ব্যৱস্থা লম কাৰণ ইতিমধ্যে চৰকাৰে এইটো স্পষ্টকে কৈ দিছিলে যে এই স্কুটিৰ বিনিময়ত পইচাও কোনো ল'ব নোৱাৰিব এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ এইটো পুৰস্কাৰ হিচাপে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে দিয়ে আমি লাইচেন্সটো আমি কেম্প মোডত ইতিমধ্যে আমাৰ দ্বিতীয়ৰ জৰিয়তে আমি কলেজতে আমি কেম্প কৰি পেলাই তেখেতসকলৰ লাৰ্ণাৰ লাইচেন্স বাণীকান্ত কাকতি পুৰস্কাৰৰ স্কুটি বিতৰণ কৰা হৈছিলে তাৰ পৰা যিসকল বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা কিছু অতিৰিক্ত ধন তেখেতসকলে দাবী কৰা বুলি তো সেই সম্পৰ্কে মই ইতিমধ্যে আমাৰ এগৰাকী সাংবাদিকৰ জৰিয়তে মই তদন্তৰ কাৰণে নিৰ্দেশ দিছো আৰু সেই তদন্তত যদি আমি প্ৰমাণ পাওঁ যে তেখেতসকলে এনেদৰে অবৈধভাৱে যদি ধন সংগ্ৰহ কৰিছে স্কুটিৰ বিনিময়ত তেনেহলে তেওঁলোকৰ বিৰুদ্ধে আমি আইনসংগত ব্যৱস্থা লম কাৰণ ইতিমধ্যে চৰকাৰে এইটো স্পষ্টকে কৈ দিছিলে যে এই স্কুটিৰ বিনিময়ত পইচাও কোনো ল'ব নোৱাৰিব এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ এইটো পুৰস্কাৰ হিচাপে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে দিয়ে আমি লাইচেন্সটো আমি কেম্প মোডত ইতিমধ্যে আমাৰ দ্বিতীয়ৰ জৰিয়তে আমি কলেজতে আমি কেম্প কৰি পেলাই তেখেতসকলৰ লাৰ্ণাৰ লাইচেন্স বাণীকান্ত কাকতি পুৰস্কাৰৰ স্কুটি বিতৰণ কৰা হৈছিলে তাৰ পৰা যিসকল বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা কিছু অতিৰিক্ত ধন তেখেতসকলে দাবী কৰা বুলি তো সেই সম্পৰ্কে মই ইতিমধ্যে আমাৰ এগৰাকী সাংবাদিকৰ জৰিয়তে মই তদন্তৰ কাৰণে নিৰ্দেশ দিছো আৰু সেই তদন্তত যদি আমি প্ৰমাণ পাওঁ যে তেখেতসকলে এনেদৰে অবৈধভাৱে যদি ধন সংগ্ৰহ কৰিছে স্কুটিৰ বিনিময়ত তেনেহলে তেওঁলোকৰ বিৰুদ্ধে আমি আইনসংগত ব্যৱস্থা লম কাৰণ ইতিমধ্যে চৰকাৰে এইটো স্পষ্টকে কৈ দিছিলে যে এই স্কুটিৰ বিনিময়ত পইচাও কোনো ল'ব নোৱাৰিব এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ এইটো পুৰস্কাৰ হিচাপে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে দিয়ে আমি লাইচেন্সটো আমি কেম্প মোডত ইতিমধ্যে আমাৰ দ্বিতীয়ৰ জৰিয়তে আমি কলেজতে আমি কেম্প কৰি পেলাই তেখেতসকলৰ লাৰ্ণাৰ লাইচেন্স বাণীকান্ত